নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি 2024 চনৰ নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ যিখন ৰুটিন সেই ৰুটিনখন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াত প্ৰথমতে দিছে 1-10-2024 মঙলবাৰ আগবেলা ক্লাছ 10ৰ ইংৰাজী আছে আৰু পাছবেলা ক্লাছ 9ৰ ইংৰাজী আছে। আগবেলা 9টাৰ পৰা 12টালৈকে হ'ব আৰু পাছবেলা 12:30ৰ পৰা 3:30লৈকে। 3 তাৰিখ বৃহস্পতিবাৰ আগবেলা দশম শ্ৰেণীৰ জেনেৰেল মেথমেটিক্স আছে আৰু পাছবেলা নৱম শ্ৰেণীৰ জেনেৰেল মেথমেটিক্স আছে। 4 তাৰিখ শুক্ৰবাৰ আগবেলা দশম শ্ৰেণীৰ MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ আছামিজ আৰু পাছবেলা নৱম শ্ৰেণীৰ MIL আছে। 5 তাৰিখে আগবেলা ছ'চিয়েল ছায়েন্স ক্লাছ 10ৰ আছে আৰু পাছবেলা নৱম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্স আছে। 7 তাৰিখ সোমবাৰ আগবেলা দশম শ্ৰেণীৰ জেনেৰেল ছায়েন্স আৰু পাছবেলা নৱম শ্ৰেণীৰ জেনেৰেল ছায়েন্স। 8 তাৰিখ মঙলবাৰ আগবেলা দশম শ্ৰেণীৰ ইলেক্টিভ ছাবজেক্ট আছে আৰু পাছবেলা নৱম শ্ৰেণীৰ ইলেক্টিভ ছাবজেক্ট আছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিমানখিনি আছে ইয়াত নৱম শ্ৰেণীৰ সকলো মানে গোটেইকেইটা পৰীক্ষা পাছবেলা হ'ব আৰু দশম শ্ৰেণীৰ গোটেইকেইটা পৰীক্ষা আগবেলা হ'ব। যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিয়া যদি তেওঁলোকে পোৱা নাই, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।